poorest country in the world মানে আমাৰ মানে পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশ কেইখনমানৰ বিষয়ে আলোচনা কৰিম তো উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ তো বলক এখন চাই লওঁ তো আপোনাৰ নাম্বাৰ ওৱানত আহিব আপোনাৰ এইখন মানে আমাৰ পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশ বুলি ক'ব পাৰি আৰু নাম হ'ল আপোনাৰ চাউথ চুডান আৰু আপোনাৰ ইয়াৰ জিডিপি অনুসৰি আপোনাৰ কেপিটেল হ'ল আপোনাৰ এৰাউণ্ড আপোনাৰ 515.75 পি যিয়ে নহওক আপোনাৰ জিডিপি পাৰ কেপিটেল এৰাউণ্ড আপোনাৰ হ'ব 515 বুলি ধৰি ল'ব পাৰি বাকী 0.75টো বাদ দিয়া ঠিক আছে তো জিডিপিৰ আধাৰত আপোনাৰ এৰাউণ্ড কেপিটেল হ'ল আপোনাৰ $515 এইটো পি ঠিক আছে এইখন হ'ল আপোনাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া দেশ বুলি ক'ব পাৰি এইখন নাম্বাৰ ওৱানত আছে আপোনাৰ পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশৰ ভিতৰত তো এইখন আছিল আপোনাৰ চাউথ চুডান তো বলক নেক্সটখন পটাপট চাই দিওঁ তো আছে নেক্সটখনত আছে আপোনাৰ বৰুণ্ডি বুলি কয় বৰুণ্ডি কিছুমানে বাৰুণ্ডিও বুলি কয় এনিৱে এইখন হ'ল আপোনাৰ বাৰুণ্ডি আৰু ইয়াৰ কেপিটেল জিডিপি আধাৰৰ কেপিটেল হয় আপোনাৰ ৰাফলি আপোনাৰ $891 মানে 891 পি ঠিক আছে তাৰপিছত আপোনাৰ বলক নেক্সটখন চাই লওঁ নেক্সট এইখন আছিল বাৰুণ্ডি তাৰপিছত আহিল আপোনাৰ ৰিপাব্লিক বুলি কয় আৰু এইখনৰ আপোনাৰ জিডিপি কেপিটেল হ'ল আপোনাৰ এপ্ৰক্সিমেটলি আপোনাৰ $1130 পি আপোনাৰ এইটো এপ্ৰক্সিমেটলি মানে ধাৰণা অনুসৰি যে নহওক এইখন আছিল আপোনাৰ ৰিপাব্লিক এইখন আহিলে আপোনাৰ পৃথিৱীৰ ভিতৰত নাম্বাৰ 3 দুখীয়া দেশৰ ভিতৰত তো বলক নাম্বাৰ 4 হ'ব নাম্বাৰ 4 হ'ল আপোনাৰ সোমালিয়া এইখন আছে আৰু আপোনাৰ জিডিপিৰ আধাৰ কেপিটেল হ'ল আপোনাৰ 1370 পি মানে $1370 কেপিটেল আধাৰত এইখন আছিলে আপোনাৰ নাম্বাৰ 4 আৰু এইখনৰ নাম হ'ল আপোনাৰ সোমালিয়া বলক নাম্বাৰ 5 চ' নাম্বাৰ 5 আহিলে আপোনাৰ মালৱী মালৱী তো যিয়ে নহওক ইয়াৰ কেপিটেল আধাৰত আপোনাৰ ৰাফলি হয় আপোনাৰ $1480 পি জিডিপিৰ আধাৰত $1480 ঠিক আছে তো এইখন আহিলে আপোনাৰ 5 নম্বৰত নাম হ'ল আপোনাৰ মালৱী মালৱী তো বলক নাম্বাৰ 6নো কি আছে তো নাম্বাৰ 6ত আহিলে আপোনাৰ কংগো কংগো আৰু ইয়াৰ কেপিটেল হ'ল আপোনাৰ কেপিটেল মানে জিডিপিৰ আধাৰৰ কেপিটেল হ'ল আপোনাৰ 1540 পি 1540 ঠিক আছে আৰু এইখনত আহিলে আপোনাৰ নাম্বাৰ 6ত নাম হ'ল কংগো দেশ যে নহওক আৰু আপুনি পঢ়ি ল'ব পাৰিব এইবিলাক ডিটেইলছত ঠিক আছে তো উইদাউট ৱেষ্টিং ইউৰ টাইম নেক্সট আহিলে আপোনাৰ মোজাম্বিক আৰু এইখন আপোনাৰ কেপিটেল এপ্ৰক্সিমেটলি আপোনাৰ 1610 পি 1610 ঠিক আছে মোজাম্বিক ঠিক আছে এইখন আহিলে আপোনাৰ নাম্বাৰ 7ত পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া দেশৰ ভিতৰত নাম্বাৰ 7 মোজাম্বিক এনিৱে নাম্বাৰ 8 দিবৰ বলক চাওঁ নাম্বাৰ 8 হ'ল নাইজেৰিয়া NIGER মানে নাইজেৰিয়া নহয় নাইজাৰ এনিৱে আৰু ইয়াৰ কেপিটেল হ'ল মানে জিডিপি আধাৰত আপোনাৰ ৰাফলি হয় আপোনাৰ 1740 মানে 1740 পি ঠিক আছে আৰু এইখন আছিলে নাম্বাৰ 8 পৃথিৱীৰ ভিতৰত নাইজাৰ এতিয়া নাম্বাৰ 9 হ'ল আপোনাৰ নাম্বাৰ 9ত আহিব আপোনাৰ এইখন মাডাগাস্কাৰ মাডাগাস্কাৰ আপোনাৰ ইয়াৰ জিডিপিৰ আধাৰ কেপিটেল হ'ল আপোনাৰ 1800 মানে 1800 পি ঠিক আছে এইখন আহিলে আমাৰ আমাৰ মানে পৃথিৱীৰ ভিতৰত পৃথিৱীৰ দুখীয়া দেশৰ ভিতৰত নাম্বাৰ 9ত মাডাগাস্কাৰ তো লাষ্টখন আছে আপোনাৰ লাষ্ট মানে নম্বৰ 10ত হ'ব আপোনাৰ নাম্বাৰ 10 এইখন হ'ল আপোনাৰ লাইবেৰিয়া লাইবেৰিয়া আৰু ইয়াৰ এপ্ৰক্সিমেটলি আপোনাৰ কেপিটেল মানে জিডিপিৰ আধাৰত হ'ল আপোনাৰ 1870 কিলোমিটাৰ নহয় 1870 পি আৰু এইখনেই আছিলে আপোনাৰ নাম্বাৰ 10ত মানে লাইবেৰিয়া এইখন হ'ল মানে পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশৰ ভিতৰত নাম্বাৰ 10ত আছে এইখন ৰেংকত কৰি আছে মানে বুলি ক'ব পাৰি যিয়ে নহওক আৰু ইয়াৰ
এপ্ৰক্সিমেটলি আপোনাৰ আচলতে আপোনাৰ জিডিপিৰ এটা আপোনাৰ কেপিটেল হ'ল আপোনাৰ $1870 USD মানে। তো যিয়ে নহওক এইখিনি আছিলে আপোনাৰ গাইজ পৃথিৱীৰ ভিতৰত আটাইতকৈ দুখীয়া দেশ 10খনৰ নাম। তো পটাপট আৰু একবাৰ ৰিপিট কৰি দিছোঁ মই, জল্দি। তো আপোনাৰ আহিলে ফাৰ্ষ্টখন আছিলে আপোনাৰ এইখন প্ৰথমখন মানে আপোনাৰ সাউথ চুডান। নাম্বাৰ 2ত আহিলে আপোনাৰ বাৰুণ্ডি। নাম্বাৰ 3ত আহিলে আপোনাৰ ৰিপাব্লিক। তাৰপিছত নাম্বাৰ 4ত আহিলে আপোনাৰ সোমালিয়া কাণ্ট্ৰি। তাৰপিছত আহিলে নাম্বাৰ 5ত মালাৱি। তাৰপিছত আহিলে আপোনাৰ কংগো। তাৰপিছত আহিলে আপোনাৰ মোজাম্বিক। তাৰপিছত আহিলে আপোনাৰ নাইজাৰ। তাৰপিছত নাম্বাৰ 9ত আহিলে আপোনাৰ মাডাগাস্কাৰ। এণ্ড নাম্বাৰ 10 ফাইনেলি নাম্বাৰ 10ত আহিলে আপোনাৰ লাইবেৰিয়া। ঠিক আছে গাইজ, এইখিনিয়ে আছিলে আপোনাৰ পৃথিৱীৰ আটাইতকৈ দুখীয়া দেশৰ 10খনৰ নাম। ঠিক আছে, তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তো লাইক এণ্ড ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। ঠিক আছে, তো মিলতে हैं फिर नेक्स्ट वीडियो पर। टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।